তাই একেবাৰে সাজি কাচি ধুনীয়াকৈ পাটৰ চেট এটা পিন্ধি সৰস্বতী পূজালৈ বুলি ওলাই গ'ল। সেই ওলাই যোৱাৰ পাছতে তাই চিনাকি এজন ল'ৰাৰ লগত কথা পাতি আছিল। কথা পাতি থাকোঁতে অহা যোৱা কৰি থকা এজন ল'ৰাই তাইক পচন্দ কৰিলে। তাৰপাছত তাইৰ লগত ভালদৰে কথা বতৰা পাতিলে, চা চিনাকি হ'ল। চা চিনাকি হোৱাৰ পাছত যিজন ল'ৰাৰ লগত তাই কথা পাতি আছিলে সেই ল'ৰাজন আচলতে তেওঁ ক্লাছ ফ্ৰেণ্ড আছিলে, কিন্তু কোনো ধৰণৰ ভাল পোৱা নাছিলে সেই যিজন ল'ৰাৰ লগত কথা পাতি আছিলে। তাৰপাছত কথা পাতি থকাৰ পাছত ইজন ল'ৰাৰ লগত চা চিনাকি হৈ সেইজন ল'ৰাই ভাল পোৱাৰ প্ৰস্তাৱ দিলে তাইক। তাৰপৰা ভাল পালে, দুয়োৰ মাজত ভাল মানে ঘনিষ্ঠতা হ'ল। ক'ৰবাত গ'লেও বাইকত একেলগতে যায় বা ক'ৰবাত গ'লেও তাইক লৈ যায়, ল'ৰাটোৱে তাইক লৈ যায় বা ছোৱালীজনীয়ে হ'লেও তাইক ল'ৰাটোক লগত লৈ যায়। তাৰপাছত বহুত এটা মানে ভাল সম্পৰ্ক সিহঁতৰ মাজত গঢ়ি উঠিলে। গঢ়ি উঠাৰ পাছত ইঘৰৰ পৰা সিঘৰলৈ অহা যোৱা মানে ল'ৰাটো আৰু ছোৱালীজনী ঘৰত আহ-যাহ হৈ গ'ল। তাৰপাছত আহ-যাহ হৈ যোৱাৰ পাছত মাক বাপেকেও ভাবিলে এই ল'ৰাটো আহে ভালেই, কথা বতৰা ভাল, ব্যৱহাৰ পাতি ভাল, ল'ৰাটো খুব ভদ্ৰ। মানে মানুহৰ আগত যেতিয়া মানুহৰ ঘৰত কথা বতৰা পাতে তেতিয়া সেই ল'ৰাজন খুব ভদ্ৰ হিচাপে কথা বতৰা পাতে। তেওঁক মানে আপুনি ক'ব নোৱাৰে যে ল'ৰাজন বেয়া বুলি। বা ছোৱালীজনীও তেওঁলোকৰ ঘৰত ল'ৰাজনৰ ঘৰত গৈ দেখি শুনি আহিছে ল'ৰাজন ভালেই, মাক বাপেকেও বৰ ভদ্ৰ মানুহ। তাৰপাছত কি হ'ল, সেই ছোৱালীজনীৰ জীৱনলৈ কাল অনামিষা নামি আহিলে। কাল অনামিষা নামি আহিলে বুলি এইকাৰণে কৈছোঁ, যিজন ল'ৰাৰ লগত তেওঁ চিনাকি ৰূপত আছিল, ক্লাছ ফ্ৰেণ্ড আছিল, সেই ল'ৰাজনে বাৰ্থডে পাতিছিল ল'ৰাজনৰ। তাৰপৰা সেই ল'ৰাজনৰ বাৰ্থডে খাবলৈ সিহঁত দুয়োটাকে মাতিলে। সেই ছোৱালীজনীকো মাতিলে আৰু সেই ছোৱালীজনীয়ে ভাল পোৱা ল'ৰাজনকো মাতিলে। দুয়োটা সেই বাৰ্থডে দিনাখন ক্লাছ ফ্ৰেণ্ডৰ ঘৰত বাৰ্থডে খাবলৈ গ'ল। বাৰ্থডে খাবলৈ যোৱাৰ পাছত ৰাতি ধুমধামে ডাঙৰকৈ মানে বহুত ডাঙৰকৈ বাৰ্থডে চেলিব্ৰেশ্যন কৰিছে। তাৰপিছত কৰাৰ পাছত মাক বাপেকেও সুধিলে কোন হয়, কি কথা কি বতৰা, আগতে নাই দেখা। সেনেকৈ সুধিলে যে এইগৰাকী মোৰ ক্লাছ ফ্ৰেণ্ড বুলি ক'লে, ইও মোৰ ক্লাছ ফ্ৰেণ্ডে বুলি ক'লে। দুয়োজনকে চা চিনাকি দিয়াৰ পাছত খাই বৈ, আজিকালি আৰুতো জানেই বাৰ্থডেত কি খায় কি নাখায়। আচলতে ৰাতি বাৰ্থডেবিলাকত প্ৰায় দেখা যায় মদ্যপান কৰে, মানে নিচাযুক্ত বস্তু অকণমান হ'লেও পাৰ্টি হিচাপত ব্যৱহাৰ কৰি, ল'ৰাই হওক বা কিছুমান ছোৱালীয়ে হওক, প্ৰায় সংখ্যকেই সেনেকুৱাখিনি কৰে। আচলতে সেইখিনি কেতিয়াও কৰিব নালাগে। মাক বাপেকো আচলতে সাৱধান হ'ব লাগে। যেতিয়া ঘৰত বাৰ্থডে এটা পাতে, তেতিয়া ল'ৰাটোৰ বাৰ্থডে হওক বা ছোৱালীজনীৰ বাৰ্থডে হওক, ডাঙৰকৈ যেতিয়া পাতে, তেওঁলোক যেতিয়া ডাঙৰ হয়, তেওঁলোকৰ বন্ধুবৰ্গক যেতিয়া মাতে, কিছুমান বস্তু ঘৰৰ ভিতৰত বা তেওঁলোকে আনিবলৈও দিব নালাগে, আচলতে সেইখিনি ব্যৱহাৰ কৰিবলৈও তেওঁলোকক দিব নালাগে। আচলতে কথাটো কি, নিজৰ জীৱনলৈহে বিপদবোৰ আচলতে নামি আহে, নহয় জানো বাৰু? তাৰপাছত খাই বৈ তেওঁলোকে ভাত পানী খাই বৈ ধুনীয়াকৈ কৰিলে, মানে ধুনীয়াকৈ খাই বৈ আজৰি হৈ মেলি তেওঁলোকে মানে অকণমান আৰু ফূৰ্তি কৰিম বুলি, নাচ গান কৰিম বুলি তেওঁলোকে অকণমান হয়তো নিচাও কৰিছিল। সেই নিচা কৰাৰ পাছত যিজন ল'ৰাৰ ঘৰত বাৰ্থডে খাবলৈ গৈছিল, মোৰ লগৰজনী জীয়েকে, তাৰপাছত তাই ক'লে ইমান ৰাতি হ'ল, মোক ঘৰত গালি পাৰিব, গতিকে আমাৰ দেউতা মাহঁতে এনেকুৱাখিনি ব্যৱহাৰ নকৰে আৰু আমি ইমান ধনী মানুহৰ ঘৰৰ মানুহো নহয়, গতিকে মই যাওঁ, তোমালোকে যি কৰা কৰি থাকা, তেনেকৈ বুলি কৈ তাই আহিবলৈ ল'লে। আহিবলৈ লোৱাৰ পাছত এনেকুৱা এটা সাংঘাতিক ঘটনা তাই হৈ গ'ল নহয়। সিহঁতি দুয়োটাই মানে ইমান ভাল পোৱা এটা থকাৰ পিছতো এই যি ছোৱালীজনীক তেওঁৰ যিটো মানে ক্লাছ ফ্ৰেণ্ড আছিলে আৰু লভাৰজনৰ মাজত কথোপকথন হ'ল, তেওঁলোকে বেলেগ কিবা কথা পাতি মানে তাইক ফচাবলৈ বিচাৰিছিলে। আচলতে ভাল পোৱা তেনেকুৱা নহয় ন, ভাল পোৱা আচলতে হ'ব লাগে ইজনৰ সিজনৰ ওপৰত বিশ্বাস থাকিব লাগে, খুব মৰম চেনেহেৰে দিনবোৰ পাৰ হৈ যাব লাগে। তাৰপাছত ঘৰৰ ভিতৰত কথা বতৰা পাতি মেলি আচলতে বিবাহ সম্পৰ্কটো আহিব লাগে।
এজনী ছোৱালী ধুনীয়া হ'ল বুলিয়ে সাজি কাচি গৈছে বুলিয়েই তাইক জানো বিপদলৈ ঠেলি দিব লাগে? নিশ্চয় নালাগে। আমি ভাবোঁ নিশ্চয় নালাগে, কাৰণ সেই ল'ৰাটো ইমান সৰু ল'ৰা নহয়। আচলতে তেওঁলোক প্ৰায় ডিগ্ৰী পঢ়ি থকা ল'ৰা, গতিকে বহুতখিনি জনা শুনা ল'ৰা ছোৱালী। তাৰপাছত সেই ছোৱালীজনীক তেওঁলোকে নালাগে আমি থৈ আহিমগৈ বুলি ক'লে। থৈ আহিমগৈ বুলি কোৱাৰ পাছত সেই ছোৱালীজনী ক'লে যে ঠিক আছে তহঁতি, তাইৰ ঘৰটো অলপ দূৰত আছিলে। তাৰপৰা ঠিক আছে তহঁতি যদি মোক থ'বলৈ যাওঁ তেনেহ'লে বৈ বুলি ক'লে। তেনেকৈ বুলি কোৱাত লগৰকেইজনে, তেওঁৰ প্ৰেমিকে আৰু ক্লাছ ফ্ৰেণ্ডজনে, বন্ধুজনে গাড়ীখন লৈ তাইক থ'বলৈ গ'ল। তাইক থ'বলৈ যোৱাৰ বাটত এনেকুৱা এটা সাংঘাতিক ঘটনা কৰিলে তাইৰ লগত। নহয়, তাই মানে মানুহৰ সমাজত মুখ উলিয়াব নোৱাৰা হ'ল। তাইক ধৰ্ষণ কৰিলে। গতিকে চাওক, তাই কান্দি কান্দি গাড়ীৰ পৰা নামি গাড়ীৰ ভিতৰত তেওঁলোকে সেইখিনি কাম কৰিলে। গাড়ীৰ ভিতৰত সেইখিনি কাম কৰাৰ পাছত তেওঁলোকে তাইক ঘৰত থ'বলৈ নাহিলে, কিন্তু ফোন কৰিলে যে খুৰী আপোনালোকৰ তাই গৈ আছে, অকণমান ওলাই আহিব। আমি যাব পৰা নাই, আমি ঘৰতে পাৰ্টি কৰি আছোঁ, তাই যাওঁগৈ বুলি কৈ গুচি গ'ল। গতিকে চাওক, তেওঁলোকে তেনেকৈ কৈ মিছা কথা কৈ ফোন কৰি দিলে মাক বাপেকলৈ। মাক বাপেক সঁচাকৈ ওলাই আহিছে ৰাস্তালৈ তাইক আগবঢ়াই নিবলৈ বুলি। তাই কানি কাপোৰ ফটা চিটা হৈ গ'ল। তাই কান্দি কান্দি মাক দেউতাকৰ আগত কৈছে, মা মোক এহেঁতি একেবাৰে শেষ কৰি পেলালে। মাকে কথাটো পটককৈ বুজি পোৱা নাছিলে। কানি কাপোৰবোৰ ফটা চিটা দেখাৰ পাছতহে বুজি পালে যে তাইৰ লগত কি এটা ঘটনা হৈ গ'ল। আচলতে তাই গৰ্ভৱতী হৈ গ'ল। কিন্তু তেওঁ সেই ল'ৰা দুজনৰ মাজত আছিল কথোপকথন। আচলতে তেওঁলোকে ভাবিছিল এই কেনেদৰে জালত পেলাই এনেকুৱাখিনি কাম কৰিম আৰু তাইৰ ভৱিষ্যতটো শেষ কৰি পেলাম, মানুহৰ আগত নাক কাণ উলিয়াব নোৱাৰাকৈ তাইক জীয়াই থাকিবলৈ দিম আমি, তেনেকৈ বুলি ভাবিছিল। কিন্তু এতিয়া চাওক, এজনী ছোৱালীক হঠাতে দেখি ভাল পায় বা ছোৱালীজনীয়েও ল'ৰা এটাক হঠাতে দেখি ভাল পোৱা, তেওঁলোকৰ ঘৰলৈ অহা যোৱা কৰা, ধুনীয়াকৈ বন্ধুত্ব গঢ়ি উঠা, তাৰপৰা কাৰোবাৰ প্ৰেমত পৰা, সেইখিনি কেতিয়াও কৰিব নালাগে। আচলতে মাক বাপেকবিলাক সজাগ হ'ব লাগে। এই কথাখিনি মই আপোনালোকৰ আগত কিয় ক'লোঁ গম পাইছেনে? আপোনাৰ ছোৱালীজনী সাৱধানে ৰাখক। আচলতে এনেকুৱা ধৰণৰ ঘটনাবোৰ প্ৰায় সংঘটিত হৈছে আজিৰ দিনত। মাক বাপেক যদি সজাগ নহয়, হয়তো আপোনাৰ ছোৱালীজনী এনেকুৱা ধৰণৰ কিছুমান বিপদত পৰিব পাৰে। আৰু সেইবাবে ছোৱালীসকলকো কওঁ, এটা ল'ৰা ভাল পাওঁতে, তেওঁৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলোতে অকণমান সাৱধান হ'বা। নহ'লে হয়তো তোমাৰ ধুনীয়া চেহেৰাটো, ধুনীয়া দেহাটো শেষ কৰি পেলাব আজিকালিৰ কিছুমান ভণ্ড প্ৰেমিকে। গতিকে মোৰ কথাখিনিত কেনেকুৱা লাগিল জনাব। এই কথাখিনি আচলতে আজিৰ ঘটনা মানে এতিয়া এই বৰ্তমানত এনেকুৱা ধৰণৰ ঘটনাবোৰ হৈ আছে। সেইবাবে মই এই কথাখিনি আপোনালোকৰ আগত কেইটামান মোৰ মনে বিচৰা মন্তব্যহে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে মোৰ কথাখিনি কেনে পালে জনাব। যদি মোৰ কোৱাত কিবা ভুল হৈছে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিলোঁ, ধন্যবাদ। অন্য এটা ভিডিঅ' লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। বাই বাই। জয় আই অসম।